If your heart is a volcano, how shall you expect flowers to bloom? কথাটি একেবাৰেই সঁচা নহয়নে বাৰু? প্ৰকৃতিয়ে সৃষ্টি কৰা সুন্দৰতম সৃষ্টিটোৱেই হ'ল এই ধুনীয়া নানাৰঙী সুকোমল সুবাসিত বিচিত্ৰ ফুলবোৰ। ইমান সুন্দৰ সৃষ্টিটি বাৰু কেনেকৈ জ্বালামুখীত তিষ্ঠি থাকিব? হৃদয়ত সুন্দৰৰ ফুলনি পাতিবলৈ হ'লে হৃদয়খনো হ'ব লাগিব সুকোমল সুবাসিত আৰু সুন্দৰ। আমাৰ ঘৰখনৰ ক্ষেত্ৰতো কথাবোৰ একেই ধৰণৰ। ফুল ৰুবলৈ চোতালখন যদি কোমল আৰু উপযোগী নহয়, ফুল ৰোৱা হাতবোৰৰ পৰশ যদি স্নেহময় নহয়, ফুল জানো ফুলিব? কল্পনা কৰকচোন, এই পৃথিৱীত যদি ফুলবোৰ নাথাকিলেহেঁতেন কেনেকুৱা লাগিলহেঁতেন? ফুলবিহীন ঘৰ চোতাল, ফুলবিহীন গৃহসজ্জা, ফুলবিহীন সম্ভাষণ, ফুলবিহীন সভাগৃহ, ফুলবিহীন অনুৰাগী সময়, ফুলবিহীন গছৰ ডাল, বনৰীয়া ফুলবিহীন পাহাৰ নৈৰ পাৰ পথাৰ সকলো যে অপূৰ্ণ, সকলো যে ৰংহীন। সুহৃদৰ শেষ বিদায়ৰ সময়তো আমি লৈ যাওঁ একাজলি পুষ্পৰঞ্জলি। ফুলৰ বাবেই কত যে কবিতা, কত যে গান, কত যে আয়োজন। আমাৰ কবি ৰঘুনাথ চৌধুৰীয়ে শৈশৱতে আমাৰ মনত ফুলৰ বাবে আঁকি দিছিল এখনি বিশেষ ছবি। কাৰ পৰশত ফুলিলি বান্ধৈ, অ মোৰ সাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই, কাৰ ফালে চাই মাৰিলি হাঁহি, কাৰ ফালে চাই মাৰিলি হাঁহি।